ফ্ৰেণ্ড, আজি মই এটা আপোনালোকক বহুত ধুনীয়া তেল এটা বনাই দেখুৱাম। আপোনালোকে ঘৰতে থকা বস্তুৰে আপোনালোকে তেলখিনি বনাব পাৰিব। এই তেলবিধ লগালে আপোনালোকৰ চুলি সৰাটো বন্ধ হ'বই, লগতে উফি তাৰপিছত আপোনাৰ যি চুলিৰ ফাংগল ইনফেকশ্যন থাকে এইবোৰো নাইকিয়া হ'ব। লগতে কাৰোবাৰ যদি ওকণি থাকে এই ওকণিও নাইকিয়া হৈ যাব। তেতিয়াহ'লে বলক ফ্ৰেণ্ড, এই তেলবিধ কেনেকৈ বনাইছোঁ, কিহেৰে বনাইছোঁ আপোনালোকক দেখুৱাম। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' ফ্ৰেণ্ড, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষত আহিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক আজি এটা তেল বনোৱা দেখুৱাম। এইটো পেৰাচুট নাৰিকল তেল হয়। একচুৱেলি এক্সট্ৰা নাৰিকলৰ যিটো এক্সট্ৰা ভাৰ্জিন তেল যিটো মই আজি এটা তেল বনোৱা দেখুৱাম, যিটো নাৰিকল তেল আৰু আপোনাৰ এল'ভেৰা পাতেৰে বনোৱা। একচুৱেলি এইটো নাৰিকল তেলতকৈ যদি আমি এক্সট্ৰা ভাৰ্জিন নাৰিকল তেল যিটো পায় সেইটো লগালে বেছি ভাল হয়, কিন্তু মই লকডাউনৰ কাৰণে অনলাইনত দিব নোৱাৰিলোঁ আৰু জৰি আমি মাৰ্কেটৰ পৰা কিন্তু একচুৱেলি বহুত দাম। সেইটো কাৰণে মই নৰ্মেল যিটো আমাৰ পেৰাচুট নাৰিকল তেল হয় সেই নাৰিকল তেলটো দিয়ে মই আজি আপোনাক দেখুৱাম। আৰু যিটো মই আপোনালোকক পিচ পিচকৈ কাটি থকা সময়ৰ ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ, মই ডাইৰেক্ট তেলটো বনোৱা দৃশ্যই আপোনালোকক ভিডিঅ' দেখুৱাই আছোঁ। এয়া চাওক ফ্ৰেণ্ড, এয়া মই মূৰৰ চুলিৰ কাৰণে তেল বনাই আছোঁ। এয়া আপোনালোকে দেখিছে, এয়া নাৰিকল তেল হয়। একচুৱেলি দিব লাগিছিলে এক্সট্ৰা ভাৰ্জিন নাৰিকল তেল, কিন্তু মই নাপালোঁ। এই তেলখিনি বনাব এটা কথা মনত ৰাখিব, এই পাত্ৰটো একদম চফা হ'ব লাগিব। ইয়াত কোনো ধৰণৰ নিমখ হালধি এইবোৰ থাকিব নালাগিব। মই এইটো এটা হটকেছৰ বাতি হয় ফ্ৰেণ্ড। মই নিজে হটকেছটো বেয়া হৈছিলে, ভাঙি পেলাই ওলাই দিয়াৰ পিছত এই বাতিটো মোৰ এনেকুৱা 3টা আছে। এটা বাকী 2টা মই কেকত ব্যৱহাৰ কৰোঁ, কেক বনোৱাত। আৰু এইটো বাতি এক্সট্ৰা আছিলে, এইটো বাতি মই ধুই মেলি আজি তেল গৰম কৰিছোঁ। প্ৰায় এইটো বাতিতে মই তেল বনাওঁ আগে পিছেও। গতিকে আপোনালোকেও এনেকুৱা এটা পাত্ৰ ল'ব যিটো চাফা, কোনোদিনো আপোনালোকে নিমখৰ বস্তু ব্যৱহাৰ কৰা নাই, নহ'লেহে বস্তুটো যে ওলোটাহে হ'ব। গতিকে এইখিনি কথা মনত ৰাখিব। এই তেলখিনি বনোৱাৰ আগত আপোনালোকে পাত্ৰটো ভালকৈ ধুই মেলি ল'ব আৰু নিমখ যাতে ব্যৱহাৰ নকৰে। এয়া মই তেলটো বনাব আৰম্ভ কৰিছোঁ ফ্ৰেণ্ড। মই হোম ৰেমেডি ব্যৱহাৰ কৰোঁ। আপোনালোকক প্ৰতিটো ভিডিঅ' মই হোম ৰেমেডিয়ে দেখুৱাই আহোঁ। আচলতে কি জানেনে ফ্ৰেণ্ড, মোৰ 4 বছৰ টাইফইড হৈছিলে। টাইফইড হৈ মোৰ মাজৰ ভাগৰ চুলি গোটেইখিনি চুলি সৰি গ'ল। এতিয়া মোৰ মানে চুলিখিনি আহিছে। মই বহুত ট্ৰাই কৰিলোঁ, বহুত মেডিচিন খালোঁ, বহুত ডক্টৰক দেখালোঁ, কিন্তু মই সফল হোৱা নাছিলোঁ। যেতিয়াবা মই ঘৰতে হোম ৰেমেডি কৰিব আৰম্ভ কৰি দিলোঁ, চুলিৰ কিছুমান পেক মই নিজাববীয়াকৈ মই নিজে বনাব ধৰিলোঁ, নিজে মই কিছুমান বস্তু ব্যৱহাৰ কৰিলোঁ, তেতিয়াবা মোৰ চুলি সৰা বন্ধ হৈছে। কিন্তু মাজৰ ভাগ চুলি সম্পূৰ্ণ অহা নাই ফ্ৰেণ্ড এতিয়াও মোৰ, কিন্তু মোৰ চাইডে চাইডে বহুত চুলি আহিছে। মোৰ ওচৰ চুবুৰীয়া মানুহখিনিয়ে আগতে মোক কৈছিলে যে তোৰ চুলি আগতকৈ বহুত সৰি গ'ল, কি হ'ল। চবেই গম পায় মোৰ টাইফইডৰ কাৰণে নাইকিয়া হৈ গৈছিল বুলি, কিন্তু এতিয়া তেওঁলোকে কয় যে তোৰ চুলি বহুত কিন্তু আগতকৈ আহিছে। কাৰণ এইবোৰ হোম ৰেমেডিয়ে মই ব্যৱহাৰ কৰোঁ। কাৰণ এটা সময়ত মোৰ মাজৰ ভাগ চুলি একেবাৰে ফ্ৰেণ্ড নাইকিয়া হৈ গৈছিলে, কিন্তু এতিয়া মোৰ বহুত আহিব ধৰিছে। মই ইয়াৰ আগতো মই বহুত ধৰণৰ এনেকুৱা আপোনালোকক হোম ৰেমেডি দেখুৱাইছোঁ। আজি এই তেলটো মই দেখুৱাইছোঁ একমাত্ৰ চুলি সৰা বন্ধ হয় আৰু লগতে আপোনাৰ উফি ওকণি চব নাইকিয়া হ'ব। আপুনি যদি ইয়াত নৰসিংহৰ পাত আৰু আপোনাৰ এয়া দেখিছেনে মই মহানেমুৰ পাত মিক্স কৰিছোঁ, তেতিয়াহ'লে আপোনাৰ কিছুমান যিটো আমাৰ চুলিৰ ছালৰ ইনফেকশ্যন থাকে এইবোৰ নাইকিয়া হৈ যাব, ফাংগল ইনফেকশ্যন। আপোনালোকে অকল এল'ভেৰাও দিব পাৰে, যদি মহানেমুৰ পাত আৰু আপোনালোকৰ ঘৰত আপোনাৰ যিটো আমাৰ নৰসিংহৰ পাত আৰু মহানেমুৰ পাত নাথাকে, তেতিয়া আপুনি ডাইৰেক্ট অকল এল'ভেৰা দিও আপুনি এই তেলটো বনাব পাৰে, খুবেই সুফল হয়। মই ইয়াৰ আগতো বনাইছিলোঁ, কিন্তু এইবাৰ মই মহানেমুৰ পাত অকল 2টামান দিছোঁ আৰু লগতে মই অকল এল'ভেৰা দিছোঁ। আৰু এল'ভেৰা যিহেতু মোৰ ঘৰতে আছে, সেইটো কাৰণে মই আজি এল'ভেৰা দিছোঁ। এইখিনি ঠাণ্ডা হোৱাৰ পিছত ফ্ৰেণ্ড মই ধুনীয়াকৈ বটল এটাত ভৰাই থ'ম। ইয়াৰ আগতে মই তেলখিনি লগোৱাৰ আগত ইয়াত মই চুলিত এটা পেকো বনাম। সেই পেকটোৰ বিষয়ে আপোনালোকক ক'ম কেনেকৈ মই বনাওঁ। মই মাজে মাজে প্ৰায় এইবোৰেই বস্তু ব্যৱহাৰ কৰোঁ ফ্ৰেণ্ড। আৰু হোম ৰেমেডি বুলি ক'লে সকলোৱে জানে হোম ৰেমেডি ব্যৱহাৰ কৰিলে সঁচাই বহুত ভাল হয়। মুখৰ ছালৰ পৰা আদি কৰি চুলিৰ আমি যদি ঘৰুৱা যত্ন লওঁ, ঘৰুৱা পদ্ধতিত আমি কিছুমান বস্তু বনাওঁ, আমি সেইটো নিশ্চয় তাৰে ফল পাওঁ। আৰু মই সদায় বিশ্বাস কৰোঁ হোম ৰেমেডিয়ে
গতিকে আপোনালোকক সদায় মই হোম ৰেমেডিয়ে মই ব্যৱহাৰ কৰি আহিছোঁ ফ্ৰেণ্ড। আপোনালোকে চাই কেনেকুৱা পালে মোৰ ভিডিঅ'টো নিশ্চয় কমেণ্ট কৰিব। মই এই তেলটো কেনেদৰে বনাইছোঁ সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাম, আৰু আপোনালোকেও নিশ্চয় বনাই লগাব চেষ্টা কৰিব। যিহেতু এল'ভেৰা চবৰে ঘৰত আছে, নাৰিকল তেলো আপোনালোকে খুব সহজতে পাব, মহানেমুৰ পাত, নৰসিংহৰ পাতো আপোনালোকে পাব যদি দিব বিচাৰে। আজিকালি ওকণি নহয় বাৰু, যদি কাৰোবাৰ ওকণি থাকে তেতিয়া আপুনি মহানেমুৰ পাত অলপ সৰহকৈ দিব পাৰে, বা উফি হয় উফিও আপোনাৰ নৰসিংহৰ পাত আৰু মহানেমুৰ পাত যদি এই এল'ভেৰাত মিক্স কৰি কিনে আপুনি এই তেলটো বনায় তেতিয়াও আপুনি সুফল তাৰে ৰিজাল্ট পাব। এয়া মোৰ তেল হৈ গ'ল, দেখিছে আপোনালোকে। এয়া এল'ভেৰা পূৰা তেলৰ ভিতৰত সোমাই একদম পূৰা হালধীয়া হৈ গ'ল। মই এতিয়া ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই চেপি পেলাই গোটেই তেলখিনি উলিয়াই ল'ম, ধুনীয়াকৈ এটা বটলত ভৰাই থ'ম। ফ্ৰেণ্ড, মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব। তেতিয়াহ'লে আজিলৈ আহোঁ ফ্ৰেণ্ড, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিম। আজিলৈ ইমানতে এৰিলোঁ। বাই বাই ফ্ৰেণ্ড।